ডেৰ মাহ পূৰ্বে ঘৰটোত প্ৰৱেশ কৰিছিল তিনি ভগ্নীয়ে। নিশা 1 বজাত সংঘটিত হ'ল শিহৰণকাৰী ঘটনা। খোৱাপাতিত লোমহৰ্ষক হত্যাকাণ্ড। কাৰ্বি আংলং জিলাৰ ডিফুৰ পৌৰসভাৰ 12 নং ৱাৰ্ডত সোমবাৰে নিশা সংঘটিত হ'ল হত্যাকাণ্ডৰ ঘটনা। পিতৃয়ে জানিবলৈ দিয়া মতে তেওঁৰ 3গৰাকী জীয়ৰীয়ে ইয়াত থাকি পঢ়া শুনা কৰি আছিল। ডেৰ মাহ পূৰ্বে তেওঁলোকে ডকমকাৰ পৰা আহি এই নতুন ঘৰটোত থাকিবলৈ লৈছিল। কিন্তু সোমবাৰে নিশা 1 মান বজাত দুৰ্বৃত্তই ঘৰটোৰ বেৰ ভাঙি প্ৰৱেশ কৰে আৰু 23 বছৰীয়া চুকুৰি টিছপিক হত্যা কৰি থৈ যায়। মানে ইয়াত ঘৰ বনাইছিলোঁ, পূৰা আমাৰ 2 মাহ বনাইছিলোঁ। তাৰপিছত ঘৰটো অলপ শেষ হৈছিলোঁ। তাৰপিছত মই ঘৰ গুচি গ'ল। তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যায়, এনেকুৱা বনাই থকাটো নহ'ব, এনেকুৱা ক'লোঁ মই। তাৰপিছত ছোৱালীকেইটা চব ঘৰটো মানে বস্তুকেইটা চব লৈ আনিলোঁ, ৰুমত ভাড়া থাকি পেলাই চব লৈ আনি পেলাই ঘৰ থাকিছে। 1.5 মাহ হৈছে ইয়াত থকা। তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো। এইটো মানে মইতো খবৰ বাতৰি নাই। পিছত কঠীয়া চঠীয়া পেলাই শেষ হ'লে মই আহিম, ঘৰ চিলিং বান্ধিবলৈ অলপ আছিলে। এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাব আছোঁ, মই আহিম, ঘৰৰ বেৰা চেৰাও দিম, তামোল চামোল লগাম, এনেকৈ ক'লোঁ। তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ। ইয়াত থকা 1.5 মাহ হৈছে। তাৰপিছত 1টা বজাততো 1:15কে মোকতো খবৰ পাইছোঁ ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো পিছখিনি খান্দি গ'ল। খান্দি পেলাই একজনে সোমাইছে, একজনটো ৰাস্তা মুখতে আছিল, 2জনী আছিলে বোলে ছোৱালীকেইটা, এইকেইটা ছোৱালী। আমি একো প্ৰব্লেম নাজানো, আমিতো ক'লে ছোৱালীকেইটা ক'ব পাৰে। আগৰো আহিছিলে বোলে 2জনক। তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে, নাই ৰাস্তা ইফালেতো নাই, ইফালে ৰাস্তা। আৰু যোগালী দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে। এটাটো চলাই পিন্ধাই, এটাটো চলাই নিপিন্ধে বোলে মানুহজনক। এটা যিটো মাৰা মানুহটো সৰু, আৰু কালি অহাও এটাটো সৰু বোলে, এইটো মানে গাটো সৰু। এইফালে পিছখিনি খান্দি গ'ল বস্তু। জানিব পৰা মতে মৃত্যু হোৱা যুৱতীগৰাকীৰ বিবাহ বিচ্ছেদ হৈছিল। এই ঘটনাত 2জন যুৱক জড়িত বুলি প্ৰকাশ কৰি পিতৃয়ে কয় যে কিছুদিন পূৰ্বে 2জন যুৱকে ঘৰটোলৈ আহি পথৰ সম্ভেদ লৈছিল। আনহাতে কালি দুপৰীয়া পুনৰ 2জন যুৱক আহি পানী খাই গৈছিল। এতিয়া কোন জড়িত এই ঘটনাৰ সৈতে, কিয় হত্যা কৰিলে যুৱতীগৰাকীক? ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে বুলি আৰক্ষী বিষয়াই প্ৰকাশ কৰে। আজি এটা বুলেট ইঞ্জুৰি হৈছে। একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী চুকুৰি টিছপি, প্ৰায় 23 বছৰমান বয়স, তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, গতিকে আমি বিশেষ আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম। ঘৰটোত অকল ছোৱালীজনী থাকে নেকি? তেওঁলোক 3জনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে। ইয়াতে তেওঁলোকে পঢ়ি আছিল, এইটো কাৰণে এইটো পাৰ্পাজতে ইয়াতে 3জনী একেলগে চলি আছে। ডকমকাৰ ফালৰ তেওঁলোকৰ অৰিজিনেল, কিন্তু ইয়াতে থাকে, আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, টাইম 8।